সম্মানীয় চিলাপথাৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদককে ধৰি সম্মানীয় সদস্যসকল, সম্মানীয় চিচি বৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি সম্পাদককে ধৰি সম্মানীয় সদস্যসকল, জয় জয়তে আপোনালোক সকলোকে চিলাপথাৰ কেন্দ্ৰীয় জনগোষ্ঠী সুৰক্ষা সমিতিৰ তৰফৰ পৰা আপোনালোকক আদৰণি জনাইছোঁ। আৰু আজি আমাৰ অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকক কিছু কথা ক'বৰ কাৰণে আজি আপোনালোকক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। শ্ৰদ্ধাভাজন সাংবাদিক বন্ধুসকল, আমি চিচি বৰগাঁও ৰাজহ চক্ৰ অন্তৰ্গত আমি এটা বৃহত্ত এৰিয়াত আমি সকলো জনগোষ্ঠীয়ে বসবাস কৰোঁ আৰু আমি ইয়াত বসবাস কৰাৰ সমূহ ৰাইজৰ ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক আমি মানে সুৰক্ষাটো সুনিশ্চিত কৰাটো আমি বিচাৰোঁ। আৰু সেয়েহে আমি এটা কথা প্ৰথমেই কৈ দিব বিচাৰিছোঁ যে আমাৰ ৰাজ্য চৰকাৰে প্ৰস্তাৱিত MAC অৰ্থাৎ মিচিং অট'নমাছ কাউন্সিলৰ যিটো সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে তাত বিসংগতিপূৰ্ণ আমি তালিকা আমি দেখিবলৈ পাইছোঁ। সেয়েহে আমি চিলাপথাৰ অঞ্চলৰ জনজাতি মানুহখিনিয়ে আমি লগ লাগি সুৰক্ষা সমিতি গঠন কৰি আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, আমাৰ প্ৰথম প্ৰতিক্ৰিয়াই হ'ল যে আমি কোনোবা এটা জাতিৰ উন্নয়নৰ কাৰণে গঠন কৰা উন্নয়ন পৰিদৰ্শনেই হওক বা স্বায়ত্ত শাসনেই হওক বা 6 শিডিউল এৰিয়াত কৰা যিকোনো আমি আঁচনিক বা যিকোনো হেৰিয়াক আমি আদৰণি জনাওঁ। কিন্তু আমি এই চিলাপথাৰ অঞ্চলত চিচি বৰগাঁও অঞ্চলত বিশেষকৈ মিচিং অট'নমাছ কাউন্সিলে 5টাকৈ আপোনাৰ আমাৰ পৰিষদীয় সমষ্টি সৃষ্টি কৰিছে আৰু সেই সৃষ্টি কৰাৰ সমষ্টিখিনিত সৰহসংখ্যক গাঁৱে য'ত মিচিং অথবা জনজাতীয় মানুহ আমাৰ মানে তাত নাই। আমি পুনৰবাৰ কৈছোঁ, আমি এটা জাতিৰ উন্নয়নৰ কাৰণে যিবিলাক স্বায়ত্ত শাসন বা আপোনাৰ উন্নয়ন পৰিষদ তাত আমি গঠন কৰাত আমি কেতিয়াও আমি মানে বিৰূপ মন্তব্য কৰিব বিচৰা নাই। আমি তেখেতলোকৰ নিজৰ নিজৰ জাতিটোৰ উন্নয়নৰ কাৰণে গঠন কৰা স্বায়ত্ত শাসনেই হওক উন্নয়ন পৰিষদে হওক আমি আমাৰ এই সুৰক্ষা সমিতি আমি ৱেলকাম কৰিছোঁ। আমি মাত্ৰ এটা কথাতে কৈছোঁ যে আমি তেখেতলোকৰ জাতিটোৰ সুৰক্ষাৰ কাৰণে যি স্বায়ত্ত শাসন মানে সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে তাত আমাক ক'বলগীয়া আছে। এইকাৰণে আমাক ক'বলগীয়া আছে যে সেই অঞ্চল যিটো সমষ্টি তৈয়াৰ কৰা হৈছে সেই সমষ্টিটোৰ ভিতৰত সৰহসংখ্যক গাঁৱে আপোনাৰ মানে মিচিং বা জনজাতি মানুহ নথকা গাঁও তাত সন্নিৱিষ্ট হৈছে। গতিকে আমি অভিনয়ে আমি এটা আবেদন জনাব বিচাৰিছোঁ যে আমাৰ যিসকল গাঁৱত মিচিং সম্প্ৰদায় বা ST সম্প্ৰদায়ৰ মানুহ নাই সেই গাঁওবিলাকক আমি আমাৰ সেই পৰিষদীয় সমষ্টিৰ পৰা মোকলাই দিবৰ কাৰণে বা আঁতৰাই দিবৰ কাৰণে আমি চৰকাৰ জিলা প্ৰশাসন তথা আমি MAC কৰ্তৃপক্ষক আমি মানে আবেদন জনাইছোঁ। কি কয় আমি চাওক, আমি যোৱা 21 তাৰিখে 21 আগষ্টত আমি আমাৰ এই সুৰক্ষা সমিতিৰ সৌজন্য এখন আমি মেম'ৰেণ্ডাম আমি তৈয়াৰ কৰিছিলোঁ। সেইখন আপোনালোকক হাতত আমি দি দিম। আমি এই মেম'ৰেণ্ডামখন আমি আমাৰ ধেমাজি জিলা আয়ুক্তৰ হাতত আমি দিছোঁ আৰু লগতে এই সীমা ডিলিমিটেশ্যন কমিটিৰ যিজনক দায়িত্ব অৰ্পণ কৰিছে যাদৱ পেগু ADC ছাৰ, আমি তেখেতকো আমি আমাৰ মেম'ৰেণ্ডাম আমি প্ৰেৰণ কৰিছোঁ আৰু তেখেতলোকক আমি কৈছোঁ যে আমাৰ স্বায়ত্ত শাসন বা মিচিং অট'নমাছ গঠন কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাৰ আপত্তিটো হৈছে যিবিলাক গাঁও সেই সমষ্টিবিলাকত মানে কোনো ST বা মিচিং সম্প্ৰদায়ৰ মানুহ বসবাস নকৰাকৈ আপোনাৰ তাত সন্নিৱিষ্ট কৰিছে। সেইসকলে সেইখিনি আমাক উলিয়াই দিলে আমি সন্তুষ্ট থাকিম আৰু তেখেতলোকৰ যিটো প্ৰাপ্য তেখেতলোকে মানে পোৱাত আমি কেতিয়াও আমি বাধা নিদিওঁ। মিচিং অট'নমাছ কাউন্সিলৰ সীমাৰ ভিতৰত সোমালে
নন মিচিং মানুহখিনিৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব বুলি আপোনালোকৰ ভাবে? প্ৰথম কথাটো হ'ল আমি মিচিং এৰিয়াত যেতিয়া আমাৰ সোমাব তেতিয়া আমি আমাৰ অকল স্বায়ত্তশাসন বুলি নহয়, আমি এতিয়ালৈকে আমি জানিব পাৰিছোঁ যে মিচিং অট'নমাছ কাউন্সিলখন 6 নম্বৰ অনুচ্ছেদত ভৰাবৰ কাৰণে যো জা কৰিছে। ইতিমধ্যে দিল্লীত গৈ ফাইলটো পাইছে আৰু সেই যদি আপোনাৰ সেই 6 শিডিউলত যদি এই স্বায়ত্তশাসন সোমাই যায় তেতিয়াহ'লে সেই স্বায়ত্তশাসনৰ ভিতৰত থকা অজনজাতীয় মানুহখিনি আপোনাৰ ভূমিৰ ক্ষেত্ৰত বিশেষকৈ আপোনাৰ অসুবিধা হ'ব, সমস্যা হ'ব, য'ত আমি আমাৰ নিজৰ মাটিখিনিৰ ওপৰত আমাৰ নিজৰ অধিকাৰটো হেৰাই আমি মাটি বিকিবৰ কাৰণেও বিভিন্ন ক্ষেত্ৰত মাটি যদি বিকিবলৈও হয় তেতিয়াহ'লে সেই অঞ্চলৰ সেই বিশেষ সম্প্ৰদায়ৰ মানুহখিনিকে আমি বিকিব পাৰিম। গতিকে আৰু তাতোতকৈ আৰু এটা ডাঙৰ ঘটনা আছে যে আমি যদি মাটিডোখৰ বিকিব পাৰিলে আমি কিবা মেডিকেল কিবা কিবি সংঘাতত যদি আমাৰ মোৰ নিজৰ মাটি এবিঘা বিকিবলগীয়া হয় তেতিয়াও পাৰ্মিশ্যন ল'ব লাগিব। আৰু বিশেষকৈ সেই অঞ্চলৰ মাটিৰ দামটো সেই MSCয়ে কণ্ট্ৰল কৰিব। যে আমি আজি বজাৰত যদি 1 কোটি মানে এবিঘা মাটিৰ দাম হয়, যদি MSCয়ে কয় যে 3 লাখ টকাত এইটো ৰেট বান্ধি দিয়া আছে, তেনেকুৱাতে আমি বিকিব লাগিব। গতিকে আৰু মানে মাটি সম্পৰ্কত আমাৰ এটা অসুবিধাটো আছেই, তাৰ উপৰিও ৰাজনৈতিক ক্ষেত্ৰতো আমাৰ মানে অসুবিধা আছে। ঠিক তেনেধৰণে আমি আমাৰ যিটো গ্ৰাম্য আমি যিটো পঞ্চায়তী ৰাজ আমি উপভোগ কৰোঁ, পঞ্চায়তী ৰাজক উপভোগ কৰিবৰ কাৰণেও আমাৰ অসুবিধা হ'ব। এইকাৰণে চাওক যে 6 শিডিউল হোৱাৰ লগে লগে যিটো অঞ্চলত গাঁও পঞ্চায়তবিলাক সোমাই যাব সেই গাঁও পঞ্চায়তবিলাকত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত নহ'ব। আৰু আমি আমাৰ এই গ্ৰাম্যৰ যিটো আমাৰ মূল ভেটি উন্নয়নৰ মূল ভেটি পঞ্চায়তী ৰাজৰ যিটো সুবিধা সেই সুবিধাটো আমি নাপাওঁ। এতিয়া আপোনালোকে আবেদন নিবেদন কৰিছে বিভিন্ন পৰ্যায়ত, কিন্তু যদি আঁতৰাই নিদিয়ে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ পদক্ষেপ? নহয়, আমি খুব ভদ্ৰভাৱে আমি আবেদন কৰিছোঁ। আমি সকলো ৰাইজে লগ লাগি আমি আমাৰ প্ৰাপ্য বুলি নকওঁ, এইটো আমাৰ এইটো এটা অধিকাৰ যে আমি অসমত বসবাস কৰা অসমীয়া মানুহৰ এটা মানে অধিকাৰ, যিটো অধিকাৰক আমি নিজৰ আমি স্বাভিমানক লৈ আমি জীয়াই থাকিব লাগিব। গতিকে স্বাভিমানক জীয়াই যদি থাকিব নোৱাৰোঁ তেতিয়াহ'লে যদি জোৰ জবজ কৰি যদি আমাক এই গাঁওবিলাকক, মই অলপ পিছতে গাঁওবিলাকক আপোনালোকৰ ওচৰত পাঠ কৰি দিম, সেই গাঁওবিলাকক যদি অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে আমি নিশ্চয়কৈ এটা দীঘলীয়া আন্দোলন কৰিবলৈ আমি ঠিক কৰিম, আমি বাধ্য হ'ম। আৰু লগতে যদি তাতোতো তেওঁলোকে যদি আমাক মানে সন্মান কৰাব নোৱাৰে বা আমাৰ প্ৰস্তাৱবিলাক মানি নলয় তেতিয়া মাননীয় উচ্চ ন্যায়ালয়ত আমি দ্বাৰস্থ হ'বৰ কাৰণে আমি প্ৰস্তুত থাকিম। এতিয়া কিমান নন মিচিং এলেকা বা গাঁও তাত মিচিং এতিয়া আপোনালোকক মই এটা হেৰিয়ে কৈ দিছোঁ, চাওক আমাৰ বিশেষকৈ চিলাপথাৰ টাউনখন, মই টাউনৰ পৰা গৈছোঁ, টাউনখনত 12টা ৱাৰ্ড আছে, তাৰে 10টা ৱাৰ্ড তেখেতলোকে সন্নিৱিষ্ট কৰিছে। এতিয়া সেই 10টাত আপোনালোকে পপুলেশ্যন পেটাৰ্ণটো যদি জানিব বিচাৰিছে মই এটা কথা কৈ দিছোঁ, চাওক যে আমি 1 নম্বৰ ৱাৰ্ডটোত 1 আৰু 2টো সন্নিৱিষ্ট হোৱা নাই, বাকী 10টা হৈছে। তাৰ 3 নম্বৰ ৱাৰ্ডত অৰ্থাৎ আমাৰ 3 নম্বৰ টাউন কমিটি 3 নম্বৰ ৱাৰ্ডটোত তেখেতলোকে 47 আমাৰ টোটেল পপুলেশ্যন ঢুকাইছে 47 আৰু ST সংখ্যা ঢুকাইছে 100, অৰ্থাৎ 47টাই আপোনাৰ 100 বুলি দেখুৱাইছে। যদিও আচল সত্যটো আপোনালোকক আমি ক'ব বিচাৰিছোঁ, মুঠ মানে পপুলেশ্যন আছে 1004জন ভোটাৰ, আৰু তাৰে নন মিচিং ভোটাৰ হ'ল 990 আৰু মানে 100% হেৰি এইটো কি বুলি কয় নন মিচিং, এইটো 3 নম্বৰটো কৈছোঁ ন, 990 99.80% আপোনাৰ নন ট্ৰাইবেল আৰু মিচিঙৰ ভোটাৰ সৰ্বমুঠ 14টা, আৰু সেইটোকে 47টা দেখুৱাই সেই গোটেই ৱাৰ্ডটো ল'ব বিচাৰিছে। গতিকে তাত 47 টকাইছে, প্ৰেক্টিকেল কিন্তু 14 আৰু পাৰ্চেণ্টেজ 0.2%। আৰু ঠিক তেনেধৰণে আপোনাৰ 4 নম্বৰ ৱাৰ্ডটো আপোনালোকে চাওক, টোটেল ভোটাৰ্ছ আছে 1400 মানে 1474 আৰু নন মিচিং ভোটাৰ হৈছে 1380 আৰু নন মিচিঙৰ পাৰ্চেণ্টেজ হৈছে 93 আৰু মিচিঙৰ টোটেল ভোট হৈছে 94। গতিকে যদি আমি চাওঁ মিচিঙৰ ভোট অনলি 0.7%। তাৰপিছত 5 নম্বৰ ৱাৰ্ড ঠিক তেনেকৈ ধৰণে। আৰু এতিয়া আপোনালোকে আকৌ লাষ্টৰ কিতাপ মই কৈ দিছোঁ 11 আৰু 12টো একেবাৰে আশ্চৰ্যজনক, য'ত
0.1%হে মিচিং মানুহ আছে আৰু 12 নম্বৰটো 0.1%হে আছে। গতিকে সেইকেইটা মানে ৱাৰ্ডো তেখেতলোকে সেই আপোনাৰ সীমাত আমি অন্তৰ্ভুক্ত কৰিছে। গতিকে আমি প্ৰথমতে আমি এই টাউন কমিটিৰ আমাৰ যি 10টা ৱাৰ্ড তেখেতলোকে ল'ব বিচাৰিছে, আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কোনো কাৰণতে এই 10টা ৱাৰ্ড আমি আমাৰ মিচিং অট'নমাছ কাউন্সিলত আমি সোমাবলৈ নিদিওঁ। এইটো একদম 100% সঁচা কথা। আৰু ইয়াৰ এটা প্ৰমাণ আপোনালোকে নিশ্চয় গম পাইছিলে, 13 চন আৰু 16 চনত যিটো হৈছিলে তাত আমি হাইকোৰ্ট কৰি অকাজান যিটো আমাৰ পৰিষদীয় সমষ্টি সেইটো আমি নিৰ্বাচন আমি স্থগিত ৰাখিছিলোঁ আৰু ইতিমধ্যে সেই গোটেই তথ্য পাতি আমি DC মহোদয়ক আমি জমা দিছোঁ। আৰু তাৰপিছতে আমাৰ আপোনালোকে আমি চিলাচুটি যিটো আমাৰ হেৰি এইটো চিলাচুটিটো চবেই মই আছে আকৌ চাওক, আমাৰ মুক্তিয়া জিপি আৰু চিলাচুটি জিপিত বিশেষকৈ ৰাজগাঁও হিচাপে তেওঁলোকে চিহ্নিত কৰিছে। এখন ৰাজগাঁৱত 5খন 6খনকৈ গাঁও আছে। ৰাজগাঁওখন যেনে 1 নং চিলাবলক, 2 নং চিলাবলক, 3 নং চিলাবলক, আপোনাৰ পাণবাৰী, শিৱনগৰ, ভৈৰৱপুৰ, বোকাবিল, মানিকপুৰ, এইকেইটা যদিও আমি 7টা নাম কৈছোঁ, তাতে অতি কমেও 36খন গাঁও তাত সোমাই আছে। এই 36খন গাঁৱত আপোনাৰ 10%ও আপোনাৰ STৰে কওক বা মিচিং জনগোষ্ঠীয় মানুহ তাত নাই। গোটেই মানুহখিনি আমাৰ হিন্দু বঙালী ৰাইজে আমি তাত বসবাস কৰোঁ। গতিকে তাত আমি কোনো পধ্যে আমি আমাৰ MEC তাত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দিব নোৱাৰোঁ। তাত ঠিক পিছতে আৰু আমি আপোনাৰ মানলিপুৰ পঞ্চায়ত বুলিয়ে কৈছোঁ, তাকে ধৰি আমাৰ মিচিং চাইড কি বুলি কয়, ডিমৌৰ পৰা আমি আহিছোঁ, লামা পালে ডিমৌ পঞ্চায়ত, লামা পালে তাত এইটো সম্পূৰ্ণ আপোনাৰ নেপালী মানুহে বসবাস কৰে। গতিকে তাত কোনো কাৰণতে এটা পাৰ্চেণ্টেজো নাই। ডিমৌ শান্তিপথাৰ ইয়াতো নাই আৰু চিৰি অসমীয়া সকলোৱে জানে 0%, তাততো কোনো এটা মানুহো আপোনাৰ বেলেগ ST মানুহ নাই। 2 নং নলবাৰী চিলাচুটি পঞ্চায়ত। গতিকে এইবিলাক গাঁৱত শান্তিপুৰ, মাজগাঁও, ফুলবাৰী পথাৰ, ফুলবাৰী অসমীয়া, গৌৰাংগপুৰ, মিচিংপুৰ, পাণবাৰী, শিৱনগৰ, চেঙাজান, কছাৰী, এইকেইটাই ৰাজগাঁওখিনিত আপোনাৰ 10%ৰ ওপৰত আপোনাৰ STয়ে হওক, মিচিং সম্প্ৰদায়ৰ মানুহ তাত বসবাস নকৰে। গতিকে আমি এই পৰিষদীয় সীমাৰ পৰা এই আমি উল্লেখ কৰা গাঁওখিনি অতি সোনকালে বাদ দিবৰ কাৰণে আমি তানি অনুৰোধ জনাইছোঁ। অন্যথা আমি এই দাবীৰ প্ৰতি ৰাইজৰ সমৰ্থনত আমি এটা জংগী বুলি মই নকওঁ, আমি এটা গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু লগতে যদি গণতন্ত্ৰ এই আন্দোলনত তেওঁলোকে আমাক মানে হেৰি নিদিয়ে, সহায় যদি নিদিয়ে, তেতিয়াহ'লে আমি নিশ্চয় 100% আপোনালোকক আগত কৈছোঁ, আমি যদি তেওঁলোকে সেই আমাৰ গণতান্ত্ৰিক আন্দোলনটোক অস্বীকাৰ কৰে, তেতিয়াহ'লে আমি হাইকোৰ্ট কৰিবৰ কাৰণেও আমি বাধ্য থাকিম। এইখিনিতে এটা প্ৰশ্ন আহে, যিহেতু সমষ্টি সীমা নিৰ্ধাৰণ, তেওঁলোকৰ কাউন্সিলৰ সীমা নিৰ্ধাৰণ হ'ব, মেপ তৈয়াৰ কৰাৰ ক্ষেত্ৰত এইখিনি গাঁও বাদ কৰি পেলাই মেপখন তৈয়াৰ কৰিব পৰা ব্যৱস্থা আছে নে? নহয়, আমি সন্মানীয় আমাৰ ADC আমাৰ যাদৱ পেগু ছাৰে এটা কথা কৈছিল যে এটা কমপ্লিট এটা এৰিয়া কথা কৈছে। যদি কিবা কাৰণত সেই এৰিয়াটো চবফালে যদি আপোনাৰ মিচিং সম্প্ৰদায় বা ST মানুহ বসবাস কৰে, তাৰ মাজত 1খন বা 2খন গাঁও যদি আপোনাৰ নন-STও থাকে, তেতিয়াহ'লে সেইখন গাঁও তাত সোমাই থাকিব। সেইখন বাদ কৰিব পৰা যাব, সেইখন বাদ কৰিব পৰা নাযাব বুলি কৈছে তেওঁলোকৰ যিটো অধিসূচনা। এতিয়া আপোনালোকে যিখিনি গাঁৱৰ নাম ক'লে, হয়, এই গাঁওখিনি এতিয়া এইখিনি আমি চাইডত আছে। এইখিনি আপুনি মই ক'লোৱেই, আপোনাৰ টাউনখনটোত আপোনালোকে নিজেও জানে, টাউনখনটোত একদম এটা চাইডত আছে, নাই নেকি? এটা চাইডত আছে, গোটেই টাউনখনটোত একে ঠাই মানে এৰি দিব পাৰে। 2 নম্বৰ মানলিপুৰ পঞ্চায়তটো ক'লোঁ আপোনালোকক, মানলিপুৰ পঞ্চায়তৰ লগততো কোনো টাচ নাই, আছে। চিলাচুটি পঞ্চায়তটো আমি তেনালী, এইটো প্ৰায় গোটেই আমাৰ নেপালী সম্প্ৰদায়ৰ মানুহ আৰু এইফালে বেংগলী সম্প্ৰদায়ৰ মানুহ। গতিকে সেইটোত আমি এৱাই দিয়াত তেখেতলোকৰ কোনো অসুবিধা নহ'ব। ঠিক তেনেদৰে ডিমৌ যিটো আমাৰ আপ চাইডটো,
আপ চাইডটো নদী চাইডটো নহয়, আপ চাইডটো গোটেইটোতো আপোনাৰ অসমীয়া মানুহ আৰু আপোনাৰ নেপালী মানুহে বসবাস কৰিছে। গতিকে এইটো একদম দেখা দেখিকে আমাৰ এই সীমাৰ পৰা বাদ দিব পাৰে তেওঁলোকে, যদি ইচ্ছা কৰে দিব পাৰে, মানে দিয়াত কোনো অসুবিধা নাই। এইটো তেওঁলোকৰ সমষ্টি বহুৱাবলৈ বা পৰিষদৰ সীমা বঢ়াবলৈ এনেকুৱা হৈছে, আপোনালোকে চাওক যে ধেমাজি জিলা যোনটো আগে 36টা চিট আছিলে এবাৰ 40টা কৰিছে, আৰু ধেমাজি জিলাতে 17টা সমষ্টি আছে। আমাৰ ধেমাজি জিলাত MSC আপোনাৰ পৰিষদৰ মানে যিটো সমষ্টি সংখ্যা 17টা, গতিকে আমি 40টাত 17টাই ধেমাজিত আছে। গতিকে ইয়াত এটা আমি কুচকাণ্ড আমি দেখিবলৈ পাইছোঁ। কুচকাণ্ড এনেকুৱা দেখুৱাবলৈ আমি দেখিবলৈ পাইছোঁ, য'ত এতিয়া মই আপোনাৰ 3 নম্বৰ ৱাৰ্ডটোকে কথা ক'লোঁ, তাত অকল 47 মানুহ দেখুৱাইছে আৰু 47 মানুহে 100% ST দেখুৱাইছে। গতিকে এইটো এটা আপোনাৰ এটা খুব ক্ৰিটিকেল মানে এটা হেৰি কৰি গোটেই ৱাৰ্ডটোক আপোনাৰ সন্নিৱিষ্ট কৰিবৰ কাৰণে ট্ৰাই কৰিছে, যে তাত আপোনাৰ য'ত আপোনাৰ 1000 মানুহে বাস কৰিছে, 1004টা মানুহে বাস কৰিছে, 1004টা মানে ভোট দিয়ে, কিন্তু অকল 47টা ভোট দেখুৱাইছে, তাত 100% দেখুৱাইছে। গতিকে এটা খুব চক্ৰান্ত কৰি এই অঞ্চলটো MSCত ভৰাবৰ কাৰণে যিসকলে আজি মানে ট্ৰাই কৰিছে বা যিসকলে ইয়াৰ ৰূপৰেখা তৈয়াৰ কৰিছে, সেইসকলক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকৰ MSCখন পোৱাত আমি কোনো বাধা নিদিওঁ, আপোনালোকে পোৱাৰ কাৰণে আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ যিসকল মিচিং সম্প্ৰদায় হওক বা নন ST মানুহখিনিক হাৰাশাস্তি নকৰাকৈ আপোনালোকে MSCখন গঠন কৰক, আৰু আমাৰ যিটো ভাতৃত্ববোধ আগৰ পৰা আছে, আমি যে এনেকৈ মিলা মিছাকৈ আমি চলি আছোঁ, সেই চলাটো পুনৰ মানে এইটো ৰাখিব লাগে। আৰু আপোনালোকক আমি যিসকলে ইয়াৰ ৰূপৰেখা বনাইছে, ইয়াৰ আপোনাৰ ব্লেক এণ্ড হোৱাইট কৰা যিসকল নেপথ্য মানুহ, সেইসকলক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ এই যিখিনি আমি গাঁৱৰ নাম উল্লেখ কৰিলোঁ, যিখিনি তথ্য সহকাৰে আমি DCৰ ওচৰত আমি তথ্য সহকাৰে আমি দিছোঁ, সেই গাঁওখিনিক আপোনালোকে চৰজমিন কৰক। আৰু চৰজমিন কৰিবলৈ নায়েই, আপোনালোকে নিশ্চয় জানে যে সেইবিলাক গাঁৱত এনেকুৱা সংখ্যাবিলাক নাই, কিন্তু আপোনালোকে যিটো পৰিকল্পনা কৰি এটা আপোনাৰ কুচক্ৰান্ত কৰি যিটো আপোনালোকে MSC অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, সেইটো কিন্তু লজ্জাজনক হৈছে। আৰু আমি অজনজাতি মানুহখিনিয়ে আপোনালোকক কৈছোঁ যে আমি আবেদন জনাইছোঁ, মানে এটা নম্ৰতাৰে আপোনালোকক আবেদন জনাইছোঁ। যদি এই নম্ৰতাৰ আবেদনটো আপোনালোকে নামানে, তেতিয়াহ'লে আমি এটা বিকল্প আপোনাৰ উপায় ল'বৰ কাৰণে আমি বাধ্য হ'ম।